Thank you. Sab, bihu ko pesa takil. এই অনুষ্ঠান চলিয়ে আহিছে আৰু এইটো পৰম্পৰা আপোনাৰ মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন এটা পুৰুষৰ পৰা এটা পুৰুষলৈ আমি চলাইয়ে আহিছো। এতিয়া আমাৰ ভাগত পৰিছে আমি তেনেকৈ গোটেই সকলো আমাৰ এই 7-8খন গাঁৱৰ ৰাইজ মিলি সদায় এনেকৈ বহাগৰ 2 তাৰিখে উলিয়াই লৈ যোৱা হয় গিৰিগাঁও বাকৰি মেলালৈ আৰু তাতে ঘৰৰ দুৱাৰমুখে সকলো ভক্তই গোসাঁইক আদৰণি জনায় বছৰৰ প্ৰথম দিনত। এই আজি 340 বছৰ হ'ল এই পৰম্পৰা ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত বিশ্বনাথ বাবা মন্দিৰৰ পৰাই সদায় গোসাঁই ওলায় আৰু পানীৰ ভঁৰাল পৰ্যন্ত গৈ পেলাই শেষ নিশাত আকৌ ইয়ালৈ উভতি আহি এই মন্দিৰত প্ৰৱেশ কৰে। এই পৰম্পৰা অত্যাধিক দৰ্শনাৰ্থী অত্যাধিক ভক্ত আহি ইয়াত সমাগম হয়। সকলোৱে আনন্দ উৎসাহত মতলীয়া হয় যে গোসাঁইক এইবাৰ ফুৰোৱা হ'ব। গতিকে আমাৰ বছৰেকৰ ৰঙালী বিহুৰ গোসাঁই বিহুৰ দিনা এই পৰম্পৰা আজি 340 বছৰ ধৰি চলি আহিছে আৰু এই পৰম্পৰা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হয় আৰু ই এটা পৰ্যটনৰ ক্ষেত্ৰতো মই ভাবোঁ যথেষ্ট এটা মানদণ্ড লাভ কৰি আহিছে। গতিকে এই পৰম্পৰা ভৱিষ্যতলৈকে চলি থাকিবই যেতিয়ালৈকে অসম থাকিব। গতিকে এই ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটত ই এক আটাইতকৈ সুন্দৰ এক উৎসৱ বুলি মই নাই যথেষ্ট আছে ইয়াত আৰু লাহে লাহে এই যিটো আমাৰ প্ৰতি বছৰে ওলাই আহে প্ৰতি বছৰে ইয়াৰ উন্নত মানদণ্ড হৈ আছে। আমি বিভিন্ন পৰিকল্পনা লৈ আছোঁ এই গোসাঁই ফুৰোৱাক লৈ। ইতিমধ্যে বিশ্বনাথ ঘাট পৰ্যটন গাঁও হিচাপেও যোৱা নৱেম্বৰ মাহত 2023 চন নৱেম্বৰত হৈছে ঘোষণা হৈছে। গতিকে মই ভাবোঁ বিশ্বনাথ ঘাটৰ এতিয়া উন্নয়নৰ পথত অগ্ৰগতি লাভ কৰি আছে। এয়া সকলো মহাদেৱৰ কৃপা আশীৰ্বাদ বাবা বিশ্বনাথৰ আশীৰ্বাদ। ধন্যবাদ।